হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আৰু ভিডিঅ'সমূহ যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আজি ৰাতিপুৱাতে চুলিখিনিত অকণমান শুকান বেছি লাগি আছে, ঠাণ্ডাৰ দিন যিহেতু। সেইকাৰণে ভিটামিন ই কেপচুল দুটাৰ লগত লৈ পেলাই নাৰিকল তেল ভালকৈ ঘঁহিছোঁ, মানে একদম আগৰ পৰা গুৰিলৈকে। আৰু আনপিনে এইফালে চলি আছে অলপমান ষ্টাডি লিভ দিছে আজি, অহাকালিৰ পৰা এক্সাম যিহেতু। ৰ'দতে বহাই লৈ পেলাই ইয়াত অকণমান পঢ়াইছিলোঁ। তাৰপিছত চুলিত অকণমান মই ফ্লেক্স চিডছ লৈছোঁ, অলপমান গৰম পানীত উতলাইছোঁ, লগত অলপমান এল'ভেৰা কুটি দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত চেকি পেলাই লগাইছোঁ। যিকোনো উপায়েৰে যাতে অকণমান চুলিখিনি শুকানৰ পৰা বাচি থাকে সেই বুলি পেলাই অকণমান যত্ন কৰোঁ এনেকৈ ঘৰুৱাকৈ। আৰু অহাকালি মানে বিয়ালৈও যাব লাগিব, সেইকাৰণেও অকণমান যত্ন চলিছে। বাকী দিনটো এনেকৈ পাৰ হ'ল আৰু গধূলি এয়া মই কাপোৰ ভৰাবলৈ লৈছোঁ যিহেতু অহাকালি যাম। আৰু আনপিনে পৰীক্ষাও ইমান বেয়া সময়ত বিয়া পৰিছে, গতিকে ইহঁতক পঢ়াব লগা হৈছে। লগতে